সাব্যস্ত কৰিছে এখন বেলেগ দেশত আৰু দুইখন দেশৰ কথাৰ মিল নাই মৃত্যু হ'ব এখন বেলেগ দেশত আৰু আপুনি দোষী সাব্যস্ত কৰিছে এখন বেলেগ দেশত আৰু দুইখন দেশৰ কথাৰ মিল নাই তেতিয়া কোনখন দেশৰ কথা আদালতে ল'ব প্ৰথম কথা মই যেতিয়া প্ৰথম 15 অক্টোবৰত গোচৰ ৰুজু কৰিছিলোঁ হত্যাৰ মইতো তেতিয়া হত্যা বুলি কৈছিলোঁ কিন্তু 15 অক্টোবৰ তেতিয়া 17 অক্টোবৰত ছিংগাপুৰ পুলিচৰ পৰা এখন এটা বিবৃতি ওলাইছিল লিখিত বিবৃতি তাত তেখেতসকলে কৈছিলে মই মানে গোচৰ দিয়াৰ দুদিন পিছৰ কথা 17 অক্টোবৰ আপোনালোকৰ তাত ডিৱাইড বাতৰিটো প্ৰকাশো পাইছিলে যে জুবিন গাৰ্গৰ মৃত্যুটো স্বাভাৱিক ইয়াত কোনো ফাউল প্লে নাই তথাপি যেহেতু বিষয়টো বিতৰ্ক হৈছে সেই গতিকে আমি 3 মাহ আৰু সময় লৈছোঁ এইটো অক্টোবৰৰ 17 তাৰিখৰ কথা এইটো জানুৱাৰীৰ 17 তাৰিখে তেখেতসকলৰ সেই 3 মাহটো সমাপ্ত হ'ব এইটো হৈ গ'ল 15 অক্টোবৰৰ কথা এতিয়া তাৰ পাছত মই যোৱা আকৌ 15 ডিচেম্বৰ আজিৰ পৰা 4 দিন আগে যেতিয়া ইয়াত চৰকাৰে আৰু CID-য়ে SIT-য়ে যেতিয়া চাৰ্জশ্বিটখন আদালতত দাখিল কৰিলে আৰু তাত অফিচিয়েলি হত্যা বুলি আমিতো ইমান দিন মুখ্যমন্ত্ৰীৰ কথাত শুনি আছিলোঁ যে এইটো হত্যা হৈছে এজনে মাৰিছে 4 গৰাকীয়ে সহায় কৰিছে কিন্তু যেতিয়া চাৰ্জশ্বিটত আহি গ'ল কথাখিনি তেতিয়া আমি নিশ্চিত হ'লোঁ যে হয় জুবিন গাৰ্গক হত্যা কৰা হৈছিলে এইটো 12 তাৰিখৰ কথা মই আকৌ দুদিন পিছতেই ছিংগাপুৰত গৈ নিজে আকৌ মই দ্বিতীয় অভিযোগ এটা দিলোঁ যে আপোনালোকে যি 16 গৰাকীক প্ৰাথমিক তদন্তত যাব দিছিলে মানে জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত যেতিয়া মৃত্যু হৈছিলে সেইখিনি সময়ত 16 গৰাকী মানে গ্ৰেপ্তাৰ হোৱা 5 গৰাকী মই PSO 2 গৰাকীৰ কথা কোৱা নাই আৰু প্ৰবাসী অসমীয়া 11 গৰাকী এই গোটেই সকলক ছিংগাপুৰ আৰক্ষীয়ে জেৰা কৰিছিলে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ দিনা জেৰা কৰি প্ৰাথমিক তদন্তত যাব দিছে আৰু পিছদিনা তেখেতসকলে এটা হেৰি দিছিলে পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰিছিলে জুবিন গাৰ্গৰ মৃত্যুটো পানীত পৰি হৈছিলে আৰু সেই পোষ্টমৰ্টম ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিছে যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যুটো তাৰপিছত কেইদিনমানত হত্যা হ'ল তাৰপিছত কেইদিনমানত সংখ্যাও কৈ দিলে তাৰপিছত চাৰ্জশ্বিটত নাম পৰ্যন্ত আহি গ'ল এতিয়া কথাটো হ'ল মই 15 তাৰিখে দিয়াৰ পাছত যোৱাকালি আকৌ ছিংগাপুৰ পুলিচৰ এটা ৰিপৰ্ট ওলাইছে যোৱাকালি নিশা যে জুবিন গাৰ্গৰ মৃত্যুটো স্বাভাৱিক এতিয়াও কৈ আছে স্বাভাৱিক বুলি কিন্তু লগত এটা কথা কৈছে যে তদন্ত আমাৰ এতিয়াও চলি আছে আৰু তদন্তটো এইবাৰ আমি কোৰ্টত দাখিল কৰিম অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰী এইবাৰ আকৌ ফেব্ৰুৱাৰী মাহটো লগাই দিছে যোৱাবাৰৰ ৰিপৰ্টত অকল জানুৱাৰী আছিল 3 মাহ এইবাৰ ফেব্ৰুৱাৰীটো ইনক্লুড কৰি দিছে আৰু তদন্ত চলি আছে এইটো বাৰু একদম সাধাৰণ কথা দুইখন দেশৰ মাজত ধৰি লওক এখনে কৈছে হত্যা হৈছে আৰু এখনে কৈছে তদন্ত চলি আছে যিখন দেশত হত্যা কৰা হৈছিল তাতে কৈছে নো ফাউল প্লে কোনো ধৰণৰ স্বাভাৱিকতা নাই স্বাভাৱিক মৃত্যু আৰু য'ত হত্যা হোৱা নাই য'ত এনেই চিঞৰ বাখৰ হৈ আছে তাতে কৈছে 5 গৰাকী জড়িত আছে আৰু আটাইতকৈ চৰকাৰখনৰ দুৰ্বলতা এটাই হৈ গ'ল বা CID-ৰ দুৰ্বলতা এটাই হৈ গ'ল 12 তাৰিখে চাৰ্জশ্বিটখন দিলে দুইখন দেশৰ মাজত বিশেষকৈ জুবিন গাৰ্গৰ গোচৰটোৰ লগত চৰকাৰখনেতো কৈ আছে আমি ছিংগাপুৰ আৰক্ষীৰ লগত প্ৰশাসনৰ লগত আমি কনচুলেট জেনেৰেলৰ লগত এম্বেচিৰ লগত আমি যোগাযোগত আছোঁ যদি যোগাযোগত আছেই কালি ৰিপৰ্টখনত আপোনালোকে এটা গুৰুত্বপূৰ্ণ বস্তু লক্ষ্য কৰিছে নিশ্চয় ছিংগাপুৰ পুলিচে কৈছে যে স্বাভাৱিক মৃত্যু ফেব্ৰুৱাৰীলৈ সময় লাগে কোৰ্টত শুনানি হ'ব আৰু এই গোচৰত 4 গৰাকী হত্যাৰ নাম সাঙুৰ খাইছে বুলি 4 গৰাকী কৈছে আৰু এই কথাখিনি তেখেতসকলে গম পাইছে ভাৰতীয় সংবাদ মাধ্যমৰ পৰা এইটো চাব আপুনি গোটেইকেইটাত আপুনি গুগলত মাৰিলে পাই যাব গোটেইকেইটা নিউজত এই কথাটো কৈছে যে ছিংগাপুৰ আৰক্ষীয়ে গম পাইছে সংবাদ মাধ্যমৰ জৰিয়তে 12 তাৰিখৰ কথা এটা 18 তাৰিখে গম পাইছে ছিংগাপুৰ আৰক্ষীয়ে অসম চৰকাৰৰ CID দায়িত্ব নাছিল নেকি যে আপোনালোকে তদন্ত কৰি দিয়া 16 গৰাকীৰ 5 গৰাকী হত্যাৰ গোচৰত সাঙুৰ খাইছে কিবাটো সাক্ষীবাদী প্ৰমাণ পাইছে কাৰণে কৈছে গতিকে আপোনালোকক আমি জনালো এই কথাটো জনাব লাগিছিলে কিন্তু এতিয়ালৈ জনোৱা নাই গতিকে এইটোতে গম পোৱা যায় যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত চৰকাৰখনে কেৱল অসমৰ ৰাজ্যক বিপথে পৰিচালিত কৰি আছে য'ত ঘটনা হৈছে তাতেই খবৰ দিয়া নাই মইহে যাই খবৰ দিছোঁ যে হত্যা হৈছে মই দ্বিতীয়খন অভিযোগ দিলোঁ অভিযোগখন গ্ৰহণ কৰিছে তদন্ত মই যিটো ক'লোঁ যে চলি আছে মোৰটোৰো তদন্ত চলি আছে কিন্তু এইটো দায়িত্ব হ'ব লাগিছিল চৰকাৰখনৰ 12 তাৰিখৰ পৰা 18 তাৰিখ আজিলৈ যোৱাকালি মই এই কথাটো আকৌ কৈছোঁ যে যদি চৰকাৰখনে ছিংগাপুৰ আৰক্ষীক জনাইছে
যে হত্যাৰ 4-5জনৰ নাম আছে, আপোনালোকে বাকী 11জনক গোচৰটো এতিয়াতো ট্ৰায়েল চলিব অসমত, ইতিমধ্যে শুনানি আৰম্ভ হৈছে। যেতিয়া ট্ৰায়েল চলিব এটা সময় এনেকুৱা আহিব আদালতে সুধিব অধিবক্তাক যে কাৰণ এই মুহূৰ্তলৈ দুইখন দেশৰ হেৰিটো বেলেগ বেলেগ হয়নে নহয়। এখনে কৈছে হত্যা হৈছে, সংখ্যাটো মই বাদ দিলোঁ বাৰু, এখনে কৈছে যে সাধাৰণ মৃত্যু। যেতিয়া এই গোচৰটো আদালতত চলিব তেতিয়া আদালতে নিশ্চয় অধিবক্তাক প্ৰশ্ন কৰিব যে য'ত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে সেই ঠাইৰ পুলিচ ৰিপৰ্টটো কি। এইটোতো সুধিবই, কাৰণ আপোনাৰ মৃত্যু হ'ব এখন বেলেগ দেশত আৰু আপুনি দোষী সাব্যস্ত কৰিছে এখন বেলেগ দেশত, আৰু দুইখন দেশৰ কথাৰ মিল নাই। তেতিয়া কোনখন দেশৰ কথা আদালতে ল'ব? যিখন দেশত হত্যা হৈছিলে সেইখন দেশৰ পুলিচৰ ৰিপৰ্টটো গ্ৰহণযোগ্য হ'বনে, যিখন দেশত হত্যা হোৱা নাই সেই পুলিচৰ ৰিপৰ্টটো গ্ৰহণযোগ্য হ'ব? মানে ষড়যন্ত্ৰ থাকিব পাৰে, হত্যাতটো ষড়যন্ত্ৰ থাকিবই। প্লেনিং কৰি ইয়াৰ পৰা লৈ গৈছে, 6 বছৰ আগৰ পৰা প্লেনিং চলি আছে বুলি মুখ্যমন্ত্ৰী কৈছে। কথাটো তাত নহয়, কথাটো হৈ গ'ল যে এই কথাখিনি ছিংগাপুৰ আৰক্ষীক জনাব লাগিছিল নাই। কাৰণ কিয় জনাব লাগিছিলে, বৰ্তমান 11গৰাকী ছিংগাপুৰত আছে। এতিয়া মই আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে আহোঁ যে চাৰ্জশ্বিটখনটো সঁচাই মিছাই এখন চাৰ্জশ্বিট ইতিমধ্যে ৰাজহুৱা হৈছে। এই চাৰ্জশ্বিটখন ক'ৰ পৰা ৰাজহুৱা হ'ল? এই চাৰ্জশ্বিটখনটো কেৱল CIDৰ হাতত আছে বা CIDৰ জৰিয়তে কোনোবা ৰাজনীতিকৰ হাতত আছে। মই কোন ৰাজনীতিকত আছে মই বিষয়টো নাযাওঁ। হয় CID নহয় বা কোনোবা ৰাজনীতিকে অখিল গগৈক পঠাব লাগিব বা অখিল গগৈক ভায়া পঠাব লাগিব। আকৌ অখিল গগৈখন ৰাজহুৱা কৰিছে। যদি এখন মিছা হয়, অখিল গগৈৰ ওপৰত গোচৰ দিছে, সেইখিনিতো ঠিক আছে। যদি সেইখন সঁচা হয়, সেই চাৰ্জশ্বিটখন যিখন অখিল গগৈ সংবাদ মাধ্যম আৰু নিজৰ ছ'চিয়েল মিডিয়া পেজত দিলে, যদি সঁচা হয় তেতিয়া প্ৰথম মুখ্যমন্ত্ৰী আছে গৃহ বিভাগৰ দায়িত্বত। চাৰ্জশ্বিটখন CID আৰু SITৰ পৰা কেনেকৈ অখিল গগৈৰ হাতত পালে? এটা তদন্ত কৰি প্ৰথম CID আৰু SITৰ বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগিব, একশ্যন ল'ব লাগে তেওঁলোকৰ ওপৰত। আৰে আপুনি এটা কথা কওক, এখন কাগজ দুজন মানুহৰ তাত আছে, CID আৰু আজিতো অখিল গগৈ তাত থকা বুলি ক'ব পাৰোঁ, কাৰণ অখিল গগৈ প্ৰেছ মিট দি কৈছে। হয়, এইখনতো কোৰ্টৰ চাৰ্টিফাইড কপি আমি এই মুহূৰ্তলৈ পোৱা নাই। কোৰ্টৰ পৰাতো ওলোৱা সম্ভৱ নহয়, কাৰণ এইটো পুৰা চিল কৰি থৈ দিছে। অখিল গগৈ ভুল মানি ল'লো বাৰু, অখিল গগৈ ভুলটো দ্বিতীয়ত কৰিছে। প্ৰথম ভুলটো ক'ৰ পৰা হৈছে? CID ফালৰ পৰা হৈছে, চৰকাৰৰ ফালৰ পৰা হৈছে, নাইবা কোনোবা CID আৰু চৰকাৰে কোনোবা ৰাজনীতিকক দিছে তাৰ ফালৰ পৰা হৈছে। প্ৰথম তদন্তটো তাত হ'ব লাগে যে ইমান এটা গোপনীয়তাৰ চাৰ্জশ্বিট এখন জুবিন গাৰ্গৰ হত্যাৰ কেনেকৈ ৰাজহুৱা হ'ল। এতিয়া আমিতো সেইখনৰ ওপৰত যাম, কাৰণ অখিল গগৈৰ কথাটো কৈ আছোঁ, এই চাৰ্জশ্বিটখনৰ ভিত্তিতে কৈ আছোঁ মই কথাটো, কাৰণ চাৰ্জশ্বিটখনটো মিছা বুলি কোৱা নাই এই মুহূৰ্তলৈ। এই চাৰ্জশ্বিটখনত কিছুমান যেনেকুৱা 103 আৰু 105 ধাৰা দিছে এই 5গৰাকীৰ বিৰুদ্ধে, আৰু এই ধাৰাটো কেতিয়া প্ৰযোজ্য হয় তাৰে কাৰণসমূহ দি দিছে। কাৰণসমূহ মই পঢ়ি দি আছোঁ। ভুক্তভোগীক মানে জুবিন গাৰ্গক নিচাযুক্ত অৱস্থাত শৰীৰত শক্তি নথকাৰ পিছতো লাইফ জেকেট অবিহনে পানীত সাঁতুৰিবলৈ দিছিলে, যাৰ বাবে এই দুটা ধাৰা আহিছে। আৰু মই কৈ আছোঁ, ভুক্তভোগীক ডক্তৰে জুই আৰু পানীৰ ওচৰত নাযাবলৈ পৰামৰ্শ দিয়াৰ পিছতো জোৰকৈ পানীত নামিবলৈ দিছে। ভুক্তভোগীক ফিটনেছ প্ৰমাণ পত্ৰ নোলোৱাকৈ ভ্ৰমণ আৰু য়ট পাৰ্টি কৰাবলৈ বাধ্য কৰাইছে। ভুক্তভোগীৰ বমি আৰু মৃগৰোগৰ লক্ষণসমূহক সাধাৰণ সমস্যা বুলি অৱহেলা কৰি সাঁতুৰিবলৈ দিয়া। ভুক্তভোগীৰ ক্ষেত্ৰত সঠিকভাৱে কোনো ধৰণৰ দায়িত্ব পালন কৰা নাই। ভুক্তভোগীক বিপদত পৰাৰ সময়ত উদ্ধাৰ নকৰি যাবদে বুলি বিপদলৈ ঠেলি দিয়া। এইবিলাক আমি ভিডিঅ'ত দেখি আছিলোঁ গোটেই। ভুক্তভোগীক পানীত ডুব যোৱাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি কেপ্টেইনজনক অৱগত নকৰা। তাত কেপ্টেইন থাকে, উদ্ধাৰকাৰী থাকে, নকৰি ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। ভুক্তভোগীক অৱহেলা কৰাৰ বাবে সাগৰৰ পানী সোমাই যোৱা আৰু নাক মুখ ডুব যোৱা। অৱহেলা কৰাৰ বাবে সাগৰত ডুব গৈছে, নাক মুখত পানী সোমাইছে। ভুক্তভোগীক অসুস্থ বুলি জানিও 226 মিটাৰ দূৰত্বলৈ সাঁতুৰিবলৈ দি উচতনি দিয়া। ভুক্তভোগীৰ কাষত য়ট পাৰ্টিত বহি থাকিও সুৰাসক্ত অৱস্থাত ভুক্তভোগীক বাধা প্ৰদান নকৰি পানীত জঁপিয়াবলৈ এৰি দিয়া। ভুক্তভোগীক পানীত ডুব যোৱাৰ পিছত সময়ত য়াৰ্ডৰ কেপ্টেইনগৰাকীক খবৰ নিদিয়া, দিয়াই নাই, তেখেতসকলে নিজাকৈ মানে চব কৰি আছিল ব্যৱস্থা। ভুক্তভোগীয়ে প্ৰথমবাৰ সাঁতুৰি কোনোমতে ৰক্ষা কৰাৰ পিছত দ্বিতীয়বাৰ সাঁতুৰিবলৈ উচতনি দিয়া। আমি দেখিছিলোঁ ভিডিঅ'ত, প্ৰথমবাৰ তেওঁ আহিল, ধৰিলে, তাৰপিছত আকৌ দ্বিতীয়বাৰ কৰিব দিলে। ভুক্তভোগীক চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ হোটেল আৰু য়ট পাৰ্টিত সুৰা যোগান ধৰা। ভুক্তভোগীক সুৰক্ষা নিৰাপত্তাৰক্ষী, চিকিৎসক, এম্বুলেন্স আদিৰ ব্যৱস্থা নকৰা। এম্বুলেন্স কৰিছে, মৃতদেহ অনাৰ কাৰণে কৰিছে, কিন্তু ইয়াতে আমি পোষ্ট পেলন আনোতে এয়াৰপৰ্টৰ পৰা এম্বুলেন্স এখন আহিছিল, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এম্বুলেন্স দেখা নাপালোঁ আমি। মৃত্যু হোৱাৰ পিছত
৭৫ মিনিট পিছত ভুক্তভোগীক ৭৫ মিনিটলৈ চিকিৎসা প্ৰদান নকৰি পেলাই থৈ দিছিলে। এতিয়া পেলাই ক'ত থৈ দিছিলে? ইয়ৰ্টখনত বা সাগৰৰ পানীৰ তলত, ৰাস্তাত পেলোৱা নাছিলে। ৰাস্তাত যদি ৭৫ মিনিট পৰি থাকিলে ছিংগাপুৰ পুলিচ ইমানে সষ্টম হৈ থাকে, প্ৰথমে বিচাৰ প্ৰক্ৰিয়াৰ পিছত প্ৰথমে ট্ৰিটমেণ্ট দিলে হয়। নিশ্চয় সাগৰৰ পানীত তাতে আৰু সাগৰৰ পানীৰ তলত নাইবা সেই ইয়ৰ্টখনতে জুবিন গাৰ্গৰ মৃত্যু নিশ্চিত হৈছে, যাৰ বাবে তাত থকা 16 গৰাকীয়ে কোনো ধৰণৰ মানে যে এম্বুলেঞ্চ এখন মাতিব লাগে বা নিজৰ গাড়ীত লৈ যাব লাগে, এই 11 গৰাকী যেতিয়া ইয়ৰ্ট পাৰ্টিলৈ গৈছিলে, তেখেতসকলে কোনো এটা পাৰ্কিং স্থানত, মই সেই পাৰ্কিং স্থানৰ কথা পিছত ক'ম বাৰু, 4-5খন গাড়ী, নিজৰ ব্যক্তিগত বাহন ৰাখি থৈ গৈছিলে। কিন্তু যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, তেখেতসকলে মানে স্পষ্ট হৈছে সাগৰতে মৃত্যু হৈছে, যাৰ বাবে তেখেতসকলে আহি নিজৰ গাড়ীত উঠাব বিচৰা নাই। এটা কথা, যেতিয়া দুখন দেশৰ মাজত মিল নাথাকিব, দুখন দেশৰ মাজত মানে মতামতৰ মিল নাই, আজি তাৰিখলৈতো মিল নাথাকা আমি দেখিছোঁ। ছিংগাপুৰে কৈছে এতিয়ালৈ পোৱা নাই বুলি, কালি হয়তো পাব পাৰে বেলেগ কথা, কিন্তু এই মুহূৰ্তলৈতো নাই পোৱা বুলি কৈছে, স্বাভাৱিক মৃত্যু বুলি কৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰীও প্ৰথমে কৈছিলে যে স্বাভাৱিক মৃত্যু, তাৰপিছত হত্যা ক'লে, তাৰপিছত সংখ্যা ক'লে, তাৰপিছত নাম ক'লে, চাৰ্জশ্বিট দিলে। তে এনেকুৱা যদি ট্ৰায়েল প্ৰক্ৰিয়াত ছিংগাপুৰ আদালতত বেলেগ ৰায় হয়, ইয়াতে বেলেগ ৰায় হয়, তেতিয়া দোষীটো সাৰি যোৱাৰ মেক্সিমাম চান্স থাকিব। আৰু তাৰ বাবে দায়িত্ব হ'ব চৰকাৰখনে, কাৰণ চৰকাৰখনৰ দায়িত্ব আছিলে যে ঘটনাৰ স্থান যিহেতু ছিংগাপুৰ, ইয়াৰে যিকোনো ডেভেলপমেণ্ট ছিংগাপুৰৰ যিহেতু ঘটনাটো ছিংগাপুৰ প্ৰশাসনক প্ৰথম জনাব লাগে। আৰু ছিষ্টেমটো তেখেতসকলে মেইনটেইন কৰিছে। ছিংগাপুৰ পুলিচ প্ৰশাসনক জনাবলৈ কি কৰিব লাগে, অসম চৰকাৰে দিল্লীৰ জৰিয়তে গোটেইখিনি কাম কৰিছে। গতিকে এই যিটো 12 তাৰিখে চাৰ্জশ্বিট দিলে, এই কথাটো কিয় নজনালে আজিলৈ? ছিংগাপুৰ আৰক্ষীয়ে কালি যিটো কথা ক'লে যে আমি চাৰ্জশ্বিটত 4 গৰাকীৰ নাম মাৰ্ডাৰ কেছত অহা বুলি ক'লে, আৰু এইটো আমি ভাৰতীয় মিডিয়া বুলি, ইণ্ডিয়ান মিডিয়া বুলি কৈছে যে আপুনি চাব, এই দায়িত্বটো ইণ্ডিয়ান মিডিয়াৰ আছিলে নে চিক্ৰেচি মেইনটেইন কৰি চৰকাৰখনৰ দায়িত্ব আছিলে? চিম্পল এটা মেইল কৰিলে হৈ যায়, এটা প্ৰেছ ৰিলিজ বা এটা ৰিপৰ্ট এটা দিব পাৰে। সাধাৰণ কথা এইটো। তে 8 দিন লাগে নেকি? তাৰমানে তোমালোকে জুবিন গাৰ্গৰ তদন্ত কৰিব এমাহ পিছত গৈছা, এতিয়া যেতিয়া হত্যাকাৰীৰ নাম চিনাক্ত হৈছে, সংখ্যা চিনাক্ত হৈছে, তোমালোকে ইয়াত ঘোষণা কৰিছা, ইয়াত চাৰ্জশ্বিট দাখিল কৰিছা, কিন্তু তোমালোকে ছিংগাপুৰ আৰক্ষীক 7 দিনে জনোৱা নাই। 12 তাৰিখৰ পৰা 18 তাৰিখলৈ 7 দিন। যোৱাকালিতো ছিংগাপুৰ আৰক্ষীয়ে এইটোৱে কোৱা নাই যে CID আৰু অসম চৰকাৰে কৈছে ইয়াত 4 গৰাকী বা 5 গৰাকী হত্যাৰ লগত জড়িত আছে। এতিয়া ছিংগাপুৰ আৰক্ষীয়েও দুৰ্মূৰত পৰিছে যে আমি হত্যাকাৰীক জেৰা কৰি এৰি দিলো নেকি? কাৰণ 16 গৰাকী, এই 5 গৰাকী যিগৰাকী হত্যাৰ লগত জড়িত হৈছে, সিহঁতক ছিংগাপুৰ আৰক্ষীয়ে জেৰা কৰিছিলে 19 তাৰিখে নিশা জেৰা কৰিছিলে, 20 তাৰিখে যাব দিছিলে, 21 তাৰিখে তেখেতসকল গুৱাহাটী আহি পাইছে, 2 গৰাকী পলাই গৈছিলে। শ্যামকানুতো জাহাজখনত নাছিলেই, সিদ্ধাৰ্থ জাহাজখনত থকাৰ পিছত পলায়ন কৰিলে, পিছত আত্মসমৰ্পণ কৰিলে। কিন্তু কথাবিলাক তাতে নাই। চৰকাৰখনে 11 গৰাকীক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি আছে, তাৰ কাৰণটো এদিন নহয় এদিন ৰাইজৰ সন্মুখত ওলাব। আৰু ৰাইজে বিচাৰি আছে যে অসমৰ ৰাইজটো ইমান বুৰ্বক নহয় যে ট্ৰায়েল চলক কোৰ্টত, কিন্তু সেই 16 গৰাকীয়ে দায়ী, তাত এইটো ভাগ হ'ব নোৱাৰে। এতিয়া আমিও এটা ধৰি লওক, যিহেতু ছিংগাপুৰ আৰক্ষীয়ে ফেব্ৰুৱাৰীলৈ টাইম ল'লে আৰু কোৰ্টত শুনানি হ'ব বুলি ক'লে, তাৰে কোৰ্টত, ইয়াৰে কোৰ্টত তাৰে ৰিপৰ্টটো কিমান গুৰুত্ব পায় সেইটো বাৰু আইনী বিষয় হ'ব। কিন্তু আমি অসমৰ ৰাইজক এটা সজাগ কৰিছোঁ, আজিৰ পৰা আমি এটা নতুন সজাগতা কৰিছোঁ। আজিৰ পৰা প্ৰতিখন জিলাত মোক বিভিন্ন ধৰণে ফোন মাৰিছে যে আমি ছিংগাপুৰত অভিযোগ দিব বিচাৰিছোঁ, আপুনি ব্যৱস্থাখিনি কৰি দিব লাগে। এতিয়া অভিযোগ বুলি ক'লে তাত FIR দিয়াৰ কোনো কাৰণ নাই। আমি এখন আবেদন, য'ত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বাক্ষৰ থাকিব, আমি এখন আবেদন ছিংগাপুৰৰ আৰক্ষীলৈ পঠিয়াম। এই মাহৰ ভিতৰত প্ৰতি জিলাত আমি ফৰ্মবোৰ পঠাই দিছোঁ। তাত জুবিন অনুৰাগীয়ে হওক, জুবিন শুভাকাংক্ষীয়ে হওক বা অসমৰ ৰাইজে হওক, জুবিন ফেন ক্লাবৰ সদস্য সকলোৱে আহি আগভাগ লৈ এখন আমি এটা ছিংগাপুৰ আৰক্ষীলৈ হাৰ্ড কপি পঠিয়াম যে অসমৰ ইমানখিনি ৰাইজে কৈছে যে আপোনালোকে জুবিন গাৰ্গ বাদ দিলোঁ বাৰু সময়কণে, এগৰাকী পৰ্যটকৰ হত্যা হৈছে আপোনালোকৰ দেশত, আৰু হত্যাৰ গোচৰত আপোনালোকে জেৰা কৰি প্ৰথম যাব দিলে, যাব দিয়াৰ পিছত তেখেতসকল অসমত অহাৰ পিছত দোষী সাব্যস্ত হ'ল তাৰে 5 গৰাকী, বাকী 11 গৰাকীটো ছিংগাপুৰত আছে। তাত থাকিল কাৰণে কি বাচি যাব নেকি? গতিকে আপোনালোকে জুবিন গাৰ্গক পৰ্যটক হিচাপে ধৰি হ'লেও এই গোচৰটোৰ তদন্ত ভালদৰে কৰিব লাগে।